যিহেতু বহাগ বিহু আহি পালেয়ে তাৰ কাৰণে আমাৰ কাম কৰা মানে মাঘৰ মাহত যিখিনি মানুহে কাম কৰিছিলে সেইখিনিক আকৌ মই ফোন কৰি মাতিলোঁ। তেওঁলোকে আজি আহিছে। এয়া তেওঁলোকক মই প্ৰথমতে গুড়াখিনি খুন্দিব দিছোঁ। তাৰ পাছত এয়া বাইদেউক আজিও মানে ধুনীয়া ৰ'দ দিছে যে সেইকাৰণে লাড়ুৰ কাৰণে এয়া তিলখিনিত ধুব দিছোঁ। মানে চকলা খেদাই ধোৱাতে বহুত টাইম লাগে যে বাইদেউক কৈছোঁ অকণমান দেৰিয়ে হওক, ভালকৈ চকলাটো খেদাই দিব। তাৰ পাছতে কি হ'ল, একেদিন মানে ৰুমটো এনেই খেলি মেলি হৈছিল। এতিয়া যিহেতু আমাৰ কাম কৰা মানুহ বহুত আহিব, আমাক জাগাটো মানে বেছিকৈ লাগিব, মানে 7জন মানে আমি পিঠায়ে বনাম। সেইকাৰণে আজি ৰুমটো ধুনীয়াকৈ চিডিল কৰিছোঁ। ইফালে এওঁক পিঠা বনাব দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাইহে ফ'ল' নকৰে। যোনে যোনে মোৰ ভিডিঅ'টো চাই ফ'ল' কৰি দিবচোন। মোৰ মানে ফলোৱাৰ্ছ বাঢ়াই নাই, সেইকাৰণে কৈছোঁ। এয়া ধুনীয়াকৈ লাইনকৈ মই মানে চোলাকেইটা পাৰি থৈ দিছোঁ। মানে চোলাকেইটাৰ লগত চিলিণ্ডাৰকেইটা ৰেডি কৰি থৈ দিলে অহাৰ লগে লগে মানুহখিনিক কামত লগাই দিব পাৰি। ইফালে ধুনীয়াকৈ ঢেঁকীকেইটাও আজি চাফা কৰিলোঁ। মানে এটা ঢেঁকী তুলি থৈ দিছিলোঁ, সেই ঢেঁকীটো মানে বাহিৰত আছিল। আজি সেই ঢেঁকীটোও পাতলোঁ। তাৰ পাছতে এওঁ আহি পেলাই এওঁক আৰু ক'লোঁ আজি তুমি দিনটো সান্দহ ভাজা, কাৰণ অলপ সান্দহ ভাজিব আছেতো। গতিকে এওঁক সান্দহখিনি ভাজিব দিলোঁ। এওঁ মানে দিনটো সান্দহ ভাজিব না, কৈছে ইমান গৰম আজি ৰ'দো দিছে কেনেকৈ সান্দহ ভাজিম। গোটেইকেইটাক কামত লগাই মই আৰু ইফালে তিলৰ লাড়ু বনাই আছোঁ। যিহেতু বিহু আহি পালক, মানে গৰম দিনত কি হয় পিঠাবোৰ বনাই কিনে জমা কৰি থ'ব নোৱাৰি যে গোন্ধ ওলাই যায়, সোনকাল বেয়া হয়। যিহেতু এই তিলৰ লাড়ুটো আমি ধৰি লওক এসপ্তাহ আগত বনাই থ'ব পাৰি আৰু মানে বেয়া নহয়। সেইকাৰণে মই বোলো আজি আমি তিলৰ লাড়ুখিনি বনাই মানে ৰেডি কৰি থৈ দিওঁ, তেতিয়া আমাৰ এটা কাম অন্ততঃ কমি থাকিব। আমি মানে পৰহিৰ পৰা অকল পিঠাহে বনাম, তিলৰ লাড়ুটো বনোৱা সময়ে হ'ব নহয়। সেইকাৰণে আমি তিলৰ লাড়ুটো বনাই আছোঁ। ইফালে আৰু গুড়াৰ লাড়ুও বনাব লাগিব নহয়। এয়া গুড়াখিনি মানে মিচিঙত গুড়া কৰি আনিলে, আনাৰ পাছতে আৰু মই সিহঁতক কৈছোঁ ইঠান সান্দহ ভাজিব নালাগে, আগে গুড়াখিনি লাওৱে থৈ দিয়া। কাৰণ আমি কালি গুড়াৰ লাড়ু বনামতো, কাৰণ গুড়াটো গৰমে মানে লাড়ুটো বনাব নোৱাৰি যে।